মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই কৰোনা ভাইৰাছৰ আতংকৰ সময়ত চলি থকা লকডাউনত সবে ভালে আছ। আজিও আকৌ মই তোমালোকৰ এটা ভিডিঅ' ক্লাছৰ কাৰণে ৰেডি হৈছোঁ। আশা কৰোঁ তোমালোকে মনোযোগেৰে পাঠটো শুনিবা, বুজাৰ চেষ্টা কৰিবা, বহি উলিয়াই খাতা উলিয়াই লিখি লিখি পঢ়িবা, মেইন কিতাপৰ লগত মিলাই চাবা। যোৱাকালি যিটো ভিডিঅ' কৰিছিলোঁ, মই যিটো ক্লাছ কৰিছিলোঁ, তাৰে এইটো ছেকেণ্ড পাৰ্ট হ'ব। এইটো চেপ্টাৰ যিহেতু ডাঙৰ চেপ্টাৰ, মাৰ্কো বহুত বেছি আছে, গতিকে কেইবাটাও ভাগ কৰি পাৰ্ট কৰি ক্লাছটো কৰিব লাগিব। যোৱাকালিৰ ভিডিঅ' ক্লাছটো কি আছিল? চেপ্টাৰ আছিল, চেপ্টাৰ নাম্বাৰ 10 আছিল, পোহৰ, লাইট চেপ্টাৰ। তাৰে আছিল প্ৰতিফলন আৰু প্ৰতিফলনৰ বিষয়ে আলোচনা হৈ আছে। প্ৰথমে প্ৰতিফলন আমি শিকি আছোঁ। যোৱাকালি আলোচনা হৈছিল সমতল দাপনত কেনেকৈ পোহৰ প্ৰতিফলিত হয়, সমতল দাপনৰ প্ৰতিবিম্বৰ প্ৰকৃতি কি, সমতল অৰ্থাৎ ঘৰত ব্যৱহাৰ কৰা আইনাৰ যিটো প্ৰতিবিম্ব সৃষ্টি হয়, সেই প্ৰতিবিম্বৰ প্ৰকৃতি, নেচাৰ, ধৰ্ম কি হয়, সেইবিলাক আলোচনা কৰিছোঁ। আৰু গোলাকাৰ দাপন দুটা আলোচনা কৰিছোঁ, যে দুই প্ৰকাৰ গোলাকাৰ দাপন সম্বন্ধে আমি ধুনীয়াকৈ বিশদভাৱে আমি জানিব লাগিব। সেই দুটা হৈছে অৱতল দাপন আৰু উত্তল দাপন। অৱতল দাপন আৰু উত্তল দাপন। অৱতল দাপন আৰু উত্তল দাপনত কি আলোচনা হৈছিল, যে এইবিলাকত আমি পি বিন্দু কোনটো, চি বিন্দু কোনটো, এফ বিন্দু কোনটো, এইবিলাক শিকিছিলোঁ। আজি আৰু কিছুমান অতি দৰকাৰী কিছুমান কথা আছে। আমি এইবিলাক নিশিকিলে চেপ্টাৰটো বুজা নাযাব। চেপ্টাৰৰ বহুত প্ৰশ্নৰ উত্তৰো আমি কৰিব নোৱাৰিম, দিব নোৱাৰিম। আৰু এই চেপ্টাৰত কিছুমান চিত্ৰ আহে পৰীক্ষাত, একেবাৰে 6টা চিত্ৰ আছে, 6টাই কেতিয়াবা পৰীক্ষাত আহে, আৰু কিছুমান অংকও আছে। আমি সেইখিনি ভালকৈ বুজি ল'ব লাগিব। গতিকে প্ৰথমে আজি গোলাকাৰ দাপনত আপতিত ৰশ্মি হিচাপে প্ৰতিফলিত ৰশ্মিৰ দিক কি হয়। আপতিত ৰশ্মি হিচাপে প্ৰতিফলিত ৰশ্মিৰ দিক কেনেকৈ পৰিৱৰ্তন হয়, এই সম্বন্ধে আমি আজি শিকিম। মনোযোগেৰে কথাবিলাক শুনিবা, দেখিবা। আপতিত ৰশ্মি হিচাপে প্ৰতিফলিত ৰশ্মিৰ দিক কি হ'ব, এইটো কথা আমি আজি আলোচনাৰ আমাৰ বিষয়বস্তু। আমি ভালকৈ চাব লাগিব। প্ৰথমে আমি অৱতল দাপনটো লওঁ। অৱতল দাপনত 3টা কথা আছে, ঠিক একে কথা উত্তল দাপনতো আহিব। গতিকে অৱতল দাপনৰ 3টা কথা আৰু চিত্ৰ ভালকৈ বুজি ল'লে উত্তলৰ বেলিকা বুজাত সুবিধা হ'ব, সহায় হ'ব। 1 নম্বৰত আহা, অৱতল দাপনৰ কথা কিন্তু শিকি আছো ন। প্ৰথমে মই কৈছোঁ যে অৱতল দাপনৰ পৰা প্ৰথমে শিকিম। অৱতল দাপন। আচ্ছা, এই অৱতল দাপনত কি হয় চাব লাগিব। প্ৰথম কথা, 1 নম্বৰ কথা, যদি আপতিত ৰশ্মি, অৱতল দাপনত যদি আপতিত ৰশ্মিটো যদি মুখ্য অক্ষৰ সমান্তৰাল হয়, তেতিয়াহ'লে প্ৰতিফলিত ৰশ্মি কোনফালেদি ঘূৰি যাব, এফ বিন্দুৰ মাজেদি ঘূৰি যাব। এইটো 1 নম্বৰ কথাটো আমি সদায় মনত ৰাখিব লাগিব, যে অৱতল দাপনত 1 নম্বৰ কথা কি, যদি আপতিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল হয়, প্ৰতিফলিত ৰশ্মি এফ বিন্দুৰ মাজেৰে ঘূৰি যাব। চিত্ৰ আঁকি দিলে কথাটো ধুনীয়াকৈ সহজ হৈ যায়। এইটো এটা অৱতল দাপন। এইটো কি দাপন? অৱতল দাপন। ইয়াত এই মাজৰ বিন্দুটো আছে পি বিন্দু। এইটো এটা মুখ্য অক্ষ টানিলোঁ,
ইয়াত ধৰা চি বিন্দু, ইয়াত ধৰা এফ বিন্দু। এতিয়া নিয়মটো কি হৈছে, এই নিয়মবিলাক আমি শিকিব লাগিব। আজি 6টা নিয়মেই মই শিকাম। অৱতলৰ 3টা আৰু উত্তলৰ 3টা নিয়ম আজি শিকিব লাগিব। এইটো মুখ্য অক্ষৰ, এই মুখ্য অক্ষৰ সমান্তৰালকৈ যিটো ৰশ্মি আপতিত হ'ব, মুখ্য অক্ষৰ সমান্তৰালকৈ যিটো ৰশ্মি আপতিত হ'ব, সেইটো প্ৰতিফলিত হৈ কেনেকৈ ঘূৰি যাব, ফকাচ বিন্দু বা নাভি বিন্দুৰ মাজেৰে ঘূৰি যাব। এইটো সহজ কথা কি যে মুখ্য অক্ষ পি চি, মুখ্য অক্ষ পি চি আৰু তাৰ মাজৰ বিন্দুটোৰ নাম ফকাচ বিন্দু। গতিকে যেতিয়া কোনো আপতিত ৰশ্মি এই মুখ্য অক্ষৰ সমান্তৰালকৈ সমান সমান দূৰত তাক কয় সমান্তৰালকৈ যদি কোনো ৰশ্মি আপতিত হয়, তেতিয়া সেই ৰশ্মিটো ঘূৰি আহিব এফ বিন্দুৰ মাজেৰে। এইটো কথা আমি ধুনীয়াকে মনত ৰাখিব লাগিব। 1 নম্বৰ কথা গ'ল। এতিয়া 2 নম্বৰ কথা, অৱতল দাপনত 2 নম্বৰ নিয়ম। আচ্ছা, প্ৰথম কথাটোৰ ওলোটা কথা আহিব। এতিয়া 2 নম্বৰটো আহিল, যদি আপতিত ৰশ্মিটোই যদি এফ বিন্দুৰে আহে, আগে যেনেকৈ দেখিলো যে আপতিত ৰশ্মি মুখ্য অক্ষ পি চিৰ সমান্তৰালকৈ আহোঁতে এফ বিন্দুৰে ঘূৰি গৈছে। এতিয়া কৈছে যে আপতিত ৰশ্মিটোই যদি 2 নম্বৰ নিয়ম, আপতিত ৰশ্মি যদি এফ বিন্দুৰে আহে তেতিয়া কোনফালে ঘূৰি যাব। একেবাৰে ধুনীয়াকে আমি চাই ল'ম, বুজি ল'ম। এইটো আপতিত অৱতল দাপন, আগৰ নিচিনা ইয়াত থাকিব পি বিন্দু। আচ্ছা, এইটো হ'ল মুখ্য অক্ষ, এইটো ধৰিলো চি বিন্দু, এইটো ধৰিলো এফ বিন্দু। কি কৈছে এইবাৰ, এইটো চি বিন্দু, এফ বিন্দুৰে, এইটো এফ বিন্দু, এফ বিন্দুৰে যদি কোনো ৰশ্মি আপতিত হয়, অৰ্থাৎ এফ বিন্দুৰে যদি কোনো ৰশ্মি আহি দাপনত পৰে, আপতিত হয়, তেতিয়াহ'লে কোনফালেদি ঘূৰি যাব। 1 নম্বৰটোৰ ওলোটা কথা। এতিয়া ঘূৰি যাব সমান্তৰালকৈ, এতিয়া ঘূৰি যাব সমান্তৰালকৈ, এইটো এনেকৈ ঘূৰি যাব। অৰ্থাৎ 2 নম্বৰ নিয়মটো কি, আপতিত ৰশ্মি যদি এফ বিন্দুৰে আহে, প্ৰতিফলিত হৈ কি হ'ব, এই মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি যাব। এই যে কাৰ চিনবিলাক বুজিব লাগিব, যে এইটো এফ বিন্দুৰে গ'ল, কাৰ চিন এইফালৰ পৰা গ'ল, আকৌ এইটো ঘূৰি গ'ল কোনফালে, এইটো ঘূৰি গ'ল বুজাইছে যে মুখ্য অক্ষ পি চিৰ সমান্তৰালকৈ ঘূৰি যাব। এইটো কথা আমি 2 নম্বৰ কথাটো এনেকৈ বুজিব লাগিব, যে এফ বিন্দুৰে আহিলে আপতিত ৰশ্মি কোনফালেদি ঘূৰি যাব, মুখ্য অক্ষৰ সমান্তৰালকৈ, এই মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি গৈছে। এইটো গ'ল 2 নম্বৰ নিয়ম। এতিয়া 3 নম্বৰ নিয়মটো জানিব লাগিব। অৱতল দাপনৰ 3 নম্বৰ নিয়মটো এতিয়া আমি শিকিম। আচ্ছা, 3 নম্বৰ নিয়মটো হৈছে, যদি আপতিত ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি আহে, চিত্ৰ আঁকি ল'ম, বুজাত সুবিধা হ'ব। এইটো অৱতল দাপন, এইটো পি বিন্দু, এইটো মুখ্য অক্ষ, এইটো চি বিন্দু, এইটো এফ বিন্দু। কৈছে যদি চি বিন্দুৰে যদি আপতিত ৰশ্মিটো আহে, এইটো চি বিন্দু, এইটো এফ বিন্দু, এইটো পি বিন্দু, যদি চি বিন্দুৰে আপতিত ৰশ্মি আহে, তেতিয়াহ'লে ঘটনা হ'ব কি, একে পথেৰে ঘূৰি যাব। যি পথেৰে আহিছে চি বিন্দুৰ মাজেৰে আহিলে চি বিন্দুৰ মাজেৰে ঘূৰি যাব। অৰ্থাৎ অৱতল দাপনত আপতিত ৰশ্মি যদি ভাস্কেন্দ্ৰ চিৰ মাজেদি আহে, প্ৰতিফলিত হৈ আকৌ চিৰ মাজে একে ৰাস্তাৰে ঘূৰি যায়। এই 3টা নিয়ম আমি ভালকে জানিলে, এইটো গ'ল অৱতলৰ, আৰু ঠিক ইয়াৰ ওলোটা ধৰণৰ 3টা নিয়ম আছে উত্তল দাপনৰ বেলিকা। এই 6টা 3টা আৰু 3টাই 6টা নিয়ম চিত্ৰ সহ যদি আমি লিখিব পাৰোঁ, বুজিব পাৰোঁ, আঁকিব পাৰোঁ, তেতিয়াহ'লে এই চেপ্টাৰ বহুত ইজি হৈ যাব, বহুত সহজ হৈ যাব। ঠিক আছে, এতিয়া অৱতলৰ 3টা গ'ল। এতিয়া আহিব উত্তলৰ 3টা। এতিয়া আহিব উত্তলৰ 3টা। এইটো উত্তল দাপনত, উত্তল দাপনৰ বেলিকা কি হ'ব, ঠিক আছে। আচ্ছা, 1 নম্বৰ নিয়ম,
1 নম্বৰ নিয়ম আছিল আগতো যেনেকুৱা ঠিক তেনেকুৱাই কথাটো দাপনটো মই আঁকি লৈছো এনেকে এইফালে ভিতৰ ফালে ৰং দিয়া থাকিব বাহিৰৰ পৰা বাহিৰা পৃষ্ঠৰ পৰা পোহৰ প্ৰতিফলিত কৰিব গতিকে উত্তল দাপন এইটো এতিয়া এইটো এনেকে দিব লাগিব এইফালে দিব লাগিব দুয়োফালে বঢ়াই দিব লাগিব এইটো পি বিন্দু এইটো এফ বিন্দু এইটো সি বিন্দু এটা কৈছিল যে উত্তল দাপনৰ ক্ষেত্ৰত পোহৰ ৰশ্মি উত্তল দাপনৰ ভিতৰ ফালে সোমাব নোৱাৰে কিন্তু দেখিব লাগে যে কোন ফালে গৈ আছে আমি যেনেকৈ কওঁ যে এইফালে ধুবুৰী এইফালে গুৱাহাটী এইফালে ফুলবাৰী এইফালে লক্ষীপুৰ যেনেকৈ আমি দেখাই দিওঁ এটা ছাইড আছে ঠিক তেনেকৈ যদি কোৱা হয় যে মুখ্যকৰ সমান্তৰালকৈ অহা এইটো লক্ষ্য কৰিলে আমি বুজাত সুবিধা হ'ব এইটো মুখ্যকৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি মুখ্যকৰ সমান্তৰালকৈ এইটো মুখ্যকৰ আছিল এইটো পি এইটো এফ এইটো সি আচ্ছা এইটো মুখ্যকৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি এইটো মুখ্যকৰ সমান্তৰালকৈ আহিছে আপতিত ৰশ্মিটো এইটো এতিয়া যেহেতু উত্তল দাপনটো হৈছে অবাস্তৱ বা অসৎ দাপন অসৎ প্ৰতিবিম্ব সৃষ্টি কৰা দাপন অবাস্তৱ গতিকে এইটো পোহৰ এইফালে যাব নোৱাৰে আগৰটো যেতিয়া অৱতলত দেখিলো আমি যে এফ বিন্দুৰ মাজেৰে পাৰ হৈ যায় এফ বিন্দুৰে কাটি পাৰ হৈ যায় ইয়াত এফ বিন্দু কাটিব নোৱাৰিব উত্তল দাপন সেইকাৰণে অবাস্তৱ অসৎ দাপন চোৱা অসৎ প্ৰতিবিম্ব সৃষ্টি কৰা দাপন এতিয়া সেই আগৰ নিয়ম তিনিটা আমি এনেকৈ এতিয়া উত্তলত এনেকৈ শিকিব লাগিব মনত ৰাখিব লাগিব যে এইটো সমান্তৰালকৈ অহা আপতিত ৰশ্মি এনেকৈ ঘূৰি যাব চোৱা লক্ষ্য কৰা এইফালদি ঘূৰি গ'ল এইফালদি ঘূৰি গ'ল এনেকৈ আহিল আপতিত ৰশ্মিটো এনেকৈ ঘূৰি গ'ল কাৰণ পিছফালে বঢ়াই দিলে দেখা যাব যে এফ বিন্দুত কাটে পিছফালে বঢ়াই দিলে দেখা যাব যে এফ বিন্দুত কাটে কথাটো কেনেকৈ বুজিব লাগিব এইটো চোৱা এইটো যেহেতু উত্তল দাপন আমি আগৰ তিনিটা নিয়ম উত্তলত এনেকৈ বুজিব লাগিব শিকিব লাগিব যে মুখ্যক পি চি ৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি মুখ্যক পি চিৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মিটো এনেকৈ ঘূৰি যায় এইফালে ঘূৰি গ'ল এইফালে এনেকৈ ঘূৰি গ'ল যে পাঁচফালে বঢ়াই দিলে সেইটো ৰেখা পাঁচফালে বঢ়াই দিলে এফ বিন্দুৰে পাৰ হ'ব এইটো অবাস্তৱৰ কাৰণে এনেকুৱা হয় এই পাঁচফালে বঢ়াই দিলে এই যে এফ বিন্দু আছে ইয়াত যে পাঁচফালে এইটো বঢ়াই দিলে এফ বিন্দু লাগি যায় পাৰ হয় এক নম্বৰ কথা গ'ল এইটো উত্তলত এতিয়া 2 নম্বৰ কথাটো আমি শিকিব লাগিব 2 নম্বৰ নিয়মটো আগত যেনেকৈ আছিল এফেৰে আহা এতিয়া 2 নম্বৰ নিয়মটো হৈছে এনেকা যে এইটো আকৌ উত্তল দাপন এইটো উত্তল দাপন ইয়াত পি বিন্দু ইয়াত পি বিন্দু ইয়াত এফ বিন্দু ইয়াত সি বিন্দু এইটো সি বিন্দু এইটো সি বিন্দু এইটো এফ বিন্দু এইটো পি বিন্দু এতিয়া 2 নম্বৰ নিয়মত কি হ'ব যে এফৰ এইফালে পোহৰ আহিব নোৱাৰে বুজিব লাগিব যে আমাৰ এইফালে কিন্তু পোহৰ যাব নোৱাৰে এইফালে এনেকৈ পোহৰ পাৰ হৈ যাব নোৱাৰে এইটোৱে উত্তল দাপনৰ প্ৰকৃতি বৈশিষ্ট্য এতিয়া চাব লাগিব যে ৰশ্মিতে কোন ফালে যাব খুজিছে মই যে কৈছো যে এনেকৈ দেখাই দিলে বুজা যায় এইটো এইফালে গুৱাহাটী এইফালে লক্ষীপুৰ এইফালে ধুবুৰী এনেকৈ সাইডটো দেখাব পাৰোঁ ঠিক তেনেকৈ এফৰ ফালে বা এফৰ অভিমুখী এইটো ৰশ্মি মানে কোন ফালে গৈ আছে এইটো ৰশ্মি গৈ আছে এফৰ ফালে যাব খোজা আপতিত ৰশ্মি প্ৰতিফলিত হৈ সমান্তৰালকৈ ঘূৰি যাব এনেকৈ সমান্তৰালকৈ ঘূৰি যাব কথাটো কি যেতিয়া উত্তল দাপনত ফকাস বিন্দু বা নাভি বিন্দুৰ অভিমুখী কোনো আপতিত ৰশ্মি আহে আপতিত ৰশ্মিটো যদি ফকাসৰ ফালে যোৱা দেখায় আপতিত ৰশ্মিটো যদি কি হয়
ফকাচ বিন্দুৰ ফালে এই যে দেখাইছো মই যে এইফালে গুৱাহাটী এইফালে লক্ষীপুৰ ঠিক তেনেকৈ এইটো এই 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 কাৰ চিনৰ দ্বাৰা বুজিব লাগিব যে কাৰ চিনে কি বুজাইছে যে ৰশ্মিটা এইফালৰ পৰা আহি আছে কোন ফালে যাব খুজিছিল এপৰ ফালে যাব খুজিছিল এপৰ ফালে যাব খুজিছিল কিন্তু যাব এইফালেতো ৰশ্মি যাব নোৱাৰে এপৰ ফালে যাব নোৱাৰি এনেকৈ ঘূৰি আহিল সেই বিন্দুৰ পৰা আকৌ ঘূৰি আহিল কেনেকৈ এই যে মুখ্য অক্ষৰ সমান্তৰাল গৈ মুখ্য অক্ষৰ এই যে সমান সমান দূৰেদি গুচি গ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ এইটো ঘূৰি যাব মুখ্য অক্ষৰ পি চি মুখ্য অক্ষৰ পি চি মুখ্য অক্ষৰ ঠিক আছে সমান্তৰালকৈ এইটো প্ৰতিফলিত ৰশ্মিটো সমান্তৰালকৈ ঘূৰি যায় কেতিয়া ঘূৰি যায় যেতিয়া উত্তল দাপনত আপতিত ৰশ্মি এফৰ ফালে আহে এফৰ অভিমুখী হয় এফৰ ফালে আহিব খোজা আপতিত ৰশ্মি প্ৰতিফলিত হৈ মুখ্য অক্ষ পি চিৰ সমান্তৰালকৈ ঘূৰি যায় এইটো ৰেখাৰে ঘূৰি গৈছে এইফালেদি ঘূৰি গৈছে এইটো গ'ল 2 নম্বৰ কথা এতিয়া আহিব 3 নম্বৰ কথা 3 নম্বৰ কথাটো কি 3 নম্বৰ নিয়ম 3 নম্বৰ কথাটো উত্তল দাপনত যদি ভাস্কেন্দ্ৰৰ ফালে যদি এইটো উত্তল দাপন এইটো পি বিন্দু এইটো মুখ্য অক্ষ টানিলো এইটো পি বিন্দু এইটো এফ বিন্দু এইটো সি বিন্দু এইটো সি বিন্দু এইটো এফ বিন্দু এইটো পি বিন্দু এতিয়া কৈছে আগতো যেনেকৈ আছিল এফৰ ফালে যাব খোজা এতিয়া কোনটো এতিয়া যদি সিৰ ফালে এই যে সিৰ ফালে যাব খোজা সিৰ ফালে যদি আপতিত হয় সিৰ অভিমুখী যদি কোনো আপতিত ৰশ্মি আহে তেতিয়া দেখা যায় যে সেই আপতিত ৰশ্মি ঘূৰি আকৌ আগৰ পথেদি একে পথেদি ঘূৰি যায় সেইকাৰণে যি পথেদি আহিছে সেই পথেদি ঘূৰি গৈছে এই তিনটা আৰু আগৰ তিনটা অবতলৰ তিনটা কথা আৰু উত্তলৰ তিনটা এই ছটা নিয়মৰ কথাটো জানা আৰু চিত্ৰ আঁকিব পাৰা আমি প্ৰথমে ধুনীয়াকৈ শিকি ল'ব লাগিব তেতিয়াহ'লে এইটো চেপ্টাৰ একেবাৰে আমাৰ একেবাৰে সহজ হৈ যাব পানীৰ নিচিনা একেবাৰে কোনো সমস্যা নাথাকিব কোনো কঠিন নালাগিব পৰীক্ষাত যিমান প্ৰশ্ন আহিব আমি সকলোৱে লিখিব পাৰিম বুজিব পাৰিম আমি লাহে লাহে আমি এইটো চেপ্টাৰ পঢ়ি শেষ কৰিম বুজি শেষ কৰিম মই আকৌ এবাৰ অলপ পুনৰ আলোচনা কৰি দিছোঁ তেতিয়া কি আছিল অবতল দাপনৰ তিনটা নিয়ম আছিল কি আছিল 1 নম্বৰ আছিল যে আপতিত ৰশ্মি যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে পি চিৰ সমান্তৰালকৈ আহে দেখা গৈছিল যে এফৰ মাজেদি ঘূৰি যায় 2 নম্বৰ আছিল এফৰ মাজেদি অহা আপতিত ৰশ্মি কি হয় এফৰ মাজেদি অহা আপতিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি যায় আৰু 3 নম্বৰ আছিল যদি আপতিত ৰশ্মি অবতল দাপনত যদি আপতিত ৰশ্মি ভাস্কেন্দ্ৰ সিৰ আহে যদি ভাস্কেন্দ্ৰ সিৰ মাজেদি আহে আপতিত ৰশ্মি তেতিয়া কি হয় একে পথেৰে সেই ৰেখাৰে সেই পথেদি আকৌ ঘূৰি যায় অবতলৰ তিনটা আছিল এতিয়া উত্তলৰ তিনটা কেনেকুৱা আছিল 1 নম্বৰ যেহেতু উত্তলৰ বেলিকা ৰশ্মি পোহৰ ৰশ্মি এইফালে ঘুমাই যাব নোৱাৰে এইফালে দেখা নাযায় কল্পনা কৰা বিষয় এইফালৰখিনি এইফালে হয় কল্পনা উত্তল দাপনৰ বেলিকা এইফালে থাকে বাস্তৱ এইফালে অবাস্তৱ 1 নম্বৰ আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি উত্তল দাপনত এনেকৈ প্ৰতিফলিত হয় ঘূৰি যায় যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি প্ৰতিফলিত হয় এনেকৈ ঘূৰি যায় যে যেন এফৰ পৰা উঠি আহিছে যেন পিছফালে বৰাই দিলে এফ বিন্দু পায় এইটো আছিল 1 নম্বৰ কথা উত্তৰত 2 নম্বৰ আছিল যেতিয়া আপতিত ৰশ্মি মুখ্য ফকাছৰ ফালে এফ বিন্দুৰ ফালে যদি যাব খোজে আপতিত ৰশ্মি সেই ৰশ্মি ঘূৰি যাব নোৱাৰি সেই ৰশ্মি ঘূৰি কি হয় মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহে 2 নম্বৰ কথা আছিল আৰু 3 নম্বৰটো এতিয়া চিত্ৰ ইয়াত আঁকাই আছে 3 নম্বৰটো আছিল যদি আপতিত ৰশ্মি এনেকৈ যায় যে পিছফালে বৰাই দিলে চি বিন্দু পাব অৰ্থাৎ চি বিন্দুৰ অভিমুখী
যদি কোনো আপতিত ৰশ্মি আহে তেতিয়াহ'লে সেইটো একে পথেৰে ঘূৰি যায়। এইটো চিত্ৰই উত্তল দাপনৰ 3 নম্বৰ নিয়মৰ এইটোৱে চিত্ৰ। এইখিনি কথাই অৱতলৰ 3টা আৰু উত্তলৰ 3টা, এই 6টা নিয়মৰ কথাবিলাক জানিব লাগিব আৰু চিত্ৰবিলাক আঁকা শিকিব লাগিব। মোৰ এই ভিডিঅ'খিনি ভালকৈ তুমি যদি লক্ষ্য কৰা, কিতাপটো হাতত লৈ খাতা হাতত লৈ প্ৰেক্টিছ কৰা, একদম সহজ হৈ যাব, ইয়াত কোনো সন্দেহ নাই। তাৰ পিছতো যদি কিবা সুধিব লগা থাকে, জানিব লগা থাকে, নুবুজা কথা থাকে, তেতিয়াহ'লে মোক ফোন কৰি মোক হেল্ল' মাৰি জনাবা, মোৰ পৰা সুধি ল'বা। মই সকলোখিনি কথা খৰচ মাৰি ব্যাখ্যা কৰি আকৌ বুজাই দিম, কোনো সমস্যা নাই। যিহেতু স্কুল বন্ধ, মই সেইকাৰণে স্কুলত যিটো পৰিশ্ৰম কৰিলোঁ হয়, সেই পৰিশ্ৰম মই ঘৰতে কৰি আছোঁ, ক্লাছ বনাই তোমালোকক পঠাই আছোঁ। ঠিক আছে, সকলোকে ধন্যবাদ জনাই আজিৰ ক্লাছ ইয়াতে সামৰিছোঁ। অল দ্য বেষ্ট।